নমস্কাৰ, মই এষ্ট্ৰলজাৰ ৰেখাৰাণী শৰ্মা। আপোনালোকৰ ওচৰলৈ মই এই প্ৰথম ভিডিঅ'টো লৈ আহিছো। আশা কৰো মই সমাদৰ পাম আপোনালোকৰ পৰা। আপোনালোকৰ ঘৰত যদি কোনোবা বিবাহৰ উপযুক্ত ল'ৰা ছোৱালী আছে, বিবাহত বিলম্ব হৈছে, তেতিয়াহ'লে আপোনালোকে এই উপায়টো কৰিব পাৰে। আপোনালোকৰ ঘৰৰ উত্তৰ দিশটো সুন্দৰকৈ চাফ চিকুণ কৰি ৰাখিব। তাত অকণমান গংগাজল ছটিয়াই দিব আৰু এটা কাঁচৰ বাতিত আপোনালোকে পূৰ্ণকৈ চাউল ভৰাব। তাত এলকহলবিহীন পাৰফিউম ছটিয়াই দিব অকণমান। দি পেলাই আপোনালোকে উত্তৰ দিশত সেই পাত্ৰটো ৰাখি সুন্দৰকৈ গন্ধৰ্ব দেৱতাক ভাবিব, যাতে আপোনালোকৰ ল'ৰা বা ছোৱালীজনীৰ অতি সোনকালে বিয়াখন হৈ যায়। এনেদৰে সেই চাউলৰ বাতিটো 15 দিন তাত ৰাখি থব। ৰাখি থোৱাৰ পিছত 15 দিন পিছত বোৱতী নদীত উটুৱাই দিব। এনেদৰে এই কামটো যদি আপোনালোকে 3 মাহ কৰে, আপোনালোকে সুফল পাব বুলি আশা ৰাখিছো আৰু বহুতে সুফল পাইছে।